হেল্ল' এভৰিৱান, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল মিটুজ টেকনিকেল ষ্টাডি। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি ভাৰতীয় সংবিধানৰ ফাণ্ডামেণ্টেল ৰাইটছৰ বিষয়ে সম্পূৰ্ণ আৰু স্পষ্টভাৱে আলোচনা কৰিম। এই টপিকটো অসম পুলিচৰ ABUB, SI, লগতে ADRE আৰু হাইকোৰ্ট আদি কৰি সকলো অসমৰ চৰকাৰী পৰীক্ষাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল, হুইচ পাৰ্ট অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ ন'ন এজ দি মেগনা কাৰ্টা অফ ইণ্ডিয়া? ভাৰতীয় সংবিধানৰ কোনটো অংশক ভাৰতৰ মেগনা কাৰ্টা বুলি কোৱা হয়? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, পাৰ্ট 3। লগতে মনত ৰাখিব, পাৰ্ট 3ক মেগনা কাৰ্টা বুলি কোৱাৰ কাৰণটো হ'ল ইয়াত নাগৰিকৰ অধিকাৰৰ বিষয়ে আলোচনা কৰিছে। নেক্সট প্ৰশ্নটো হ'ল, হুইচ আৰ্টিকেল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ কল্ড দি হাৰ্ট এণ্ড সোল অফ দি কনষ্টিটিউশ্যন? সংবিধানৰ কোনটো অনুচ্ছেদক সংবিধানৰ হৃদয় আৰু আত্মা বুলি কোৱা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, আৰ্টিকেল 32। বন্ধুসকল, লগতে মনত ৰাখিব, আৰ্টিকেল 32ক হাৰ্ট এণ্ড সোল বুলি ডক্টৰ বি আৰ আম্বেদকাৰে কৈছিলে। আৰু কিয় কৈছিলে? কোৱাৰ কাৰণটো হ'ল, যদি কোনো নাগৰিকৰ মৌলিক অধিকাৰ ভংগ হয় তেন্তে তেওঁ ডাইৰেক্টলি সুপ্ৰিম কোৰ্টত যাব পাৰে। নেক্সট প্ৰশ্নটো হ'ল, দ্য ফাণ্ডামেণ্টেল ৰাইটছ ইন দি ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰ ইনস্পায়াৰ্ড বাই হুইচ কাণ্ট্ৰি? ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰসমূহ কোনখন দেশৰ পৰা অনুপ্ৰাণিত? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, USA। লগতে মনত ৰাখিব, আমাৰ মৌলিক অধিকাৰসমূহ আমেৰিকাৰ সংবিধানৰ বিল অফ ৰাইটছৰ দ্বাৰা অনুপ্ৰাণিত। নেক্সট প্ৰশ্নটো হ'ল, হুইচ আৰ্টিকেল অফ দি কনষ্টিটিউশ্যন এবলিশেছ আনটাচেবিলিটি? সংবিধানৰ কোনটো অনুচ্ছেদে অস্পৃশ্যতা বিলোপ কৰিছে? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, আৰ্টিকেল 17। নেক্সট প্ৰশ্নটো হ'ল, হাউ মেনি ফাণ্ডামেণ্টেল ৰাইটছ আৰ কাৰেণ্টলি প্ৰভাইডেড বাই দি ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতীয় সংবিধানে বৰ্তমান কেইটা মৌলিক অধিকাৰ প্ৰদান কৰিছে? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 6। লগতে মনত ৰাখিব, সংবিধান যেতিয়া বলবৎ হৈছিল তেতিয়া ফাণ্ডামেণ্টেল ৰাইটছ 7টা আছিলে, কাৰেণ্টলি 6টা আছে। 1978ৰ আগত ৰাইট টু প্ৰপাৰ্টি আছিলে ফাণ্ডামেণ্টেল ৰাইট, কিন্তু 44th এমেণ্ডমেণ্ট এক্ট 1978ত ইয়াক লিগেল ৰাইটলৈ ৰূপান্তৰিত কৰিছে আৰু আৰ্টিকেল 308 ইয়াক মেনশ্যন কৰিছে। নেক্সট প্ৰশ্নটো হ'ল, ৰাইট টু এডুকেশ্যন ৱাজ এডেড বাই হুইচ এমেণ্ডমেণ্ট? শিক্ষাৰ অধিকাৰ কোনটো সংশোধনীৰ দ্বাৰা যোগ কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 86 এমেণ্ডমেণ্ট। লগতে মনত ৰাখিব, 86 এমেণ্ডমেণ্ট 2002ত ইমপ্লিমেণ্ট হৈছিলে আৰু ইয়াৰ জৰিয়তে 6 to 14 ইয়াৰ্ছৰ শিশুসকলক বিনামূলীয়া শিক্ষাটো কম্পালচাৰী কৰি দিয়ে। নেক্সট প্ৰশ্নটো হ'ল, হুইচ আৰ্টিকেল গেৰেণ্টিজ ইকুৱালিটি বিফৰ ল ইন ইণ্ডিয়া? ভাৰতত কোনটো অনুচ্ছেদে আইনৰ চকুত সমতা নিশ্চিত কৰে? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, আৰ্টিকেল 14। নেক্সট প্ৰশ্নটো হ'ল, ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন ইজ মেনশ্যন আণ্ডাৰ হুইচ আৰ্টিকেল? বাক আৰু মত প্ৰকাশৰ স্বাধীনতা কোনটো অনুচ্ছেদত উল্লেখ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, আৰ্টিকেল 19। লগতে মনত ৰাখিব, আৰ্টিকেল 19 6টা অধিকাৰৰ বিষয়ে উল্লেখ কৰিছে। ইয়াৰ ভিতৰত ফ্ৰীডম অফ স্পীচ, এছেম্বলি, এছ'চিয়েশ্যন, মুভমেণ্ট, ৰেচিডেণ্ট এণ্ড প্ৰফেশ্যন। নেক্সট প্ৰশ্নটো হ'ল, হুইচ আৰ্টিকেল প্ৰহিবিটছ চাইল্ড লেবাৰ ইন ফেক্টৰীজ এণ্ড মাইনছ? তলৰ কোনটো অনুচ্ছেদে কাৰখানা আৰু খনিজসমূহত শিশু শ্ৰমিক নিষিদ্ধ কৰে? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, আৰ্টিকেল 24। নেক্সট প্ৰশ্নটো হ'ল, হুইচ আৰ্টিকেল প্ৰভাইডছ প্ৰটেকশ্যন এগেইনষ্ট ডাবল জিঅ'পেডি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, আৰ্টিকেল 20। নেক্সট প্ৰশ্নটো হ'ল, হুইচ আৰ্টিকেল প্ৰটেক্টছ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি? কোনটো অনুচ্ছেদে জীৱন আৰু ব্যক্তিগত স্বাধীনতা সুৰক্ষা প্ৰদান কৰে? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, আৰ্টিকেল 21। লগতে মনত ৰাখিব, আৰ্টিকেল 21ৰ অধীনত ৰাইট টু প্ৰাইভেচি এটা ফাণ্ডামেণ্টেল ৰাইট হিচাপে সুপ্ৰিম কোৰ্টে পুত্ৰাস্বামী কেছত ৰায় প্ৰদান কৰিছে। নেক্সট প্ৰশ্নটো হ'ল, হুইচ আৰ্টিকেল ডিলছ উইথ দি প্ৰহিবিশ্যন অফ ট্ৰাফিক ইন হিউমেন বিংছ এণ্ড ফ'ৰ্চড লেবাৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, আৰ্টিকেল 23। নেক্সট প্ৰশ্নটো হ'ল, প্ৰটেকশ্যন অফ ইণ্টাৰেষ্ট অফ মাইনৰিটিজ ইজ কভাৰ আণ্ডাৰ হুইচ আৰ্টিকেল? সংখ্যালঘুসকলৰ স্বাৰ্থৰ সুৰক্ষা কোনটো অনুচ্ছেদৰ অধীনত আছে? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, আৰ্টিকেল 29। নেক্সট প্ৰশ্নটো হ'ল, আণ্ডাৰ হুইচ আৰ্টিকেল কেন দ্য হাই কোৰ্ট ইছ্যুজ ৰিটছ? কোনটো অনুচ্ছেদৰ অধীনত উচ্চ ন্যায়ালয়ে ৰিট জাৰি কৰিব পাৰে? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, আৰ্টিকেল 226। লগতে আপোনালোকে মনত ৰাখিব, সুপ্ৰিম কোৰ্টে আণ্ডাৰ আৰ্টিকেল 32ৰ অধীনত ৰিট জাৰি কৰিব পাৰে আৰু হাইকোৰ্টৰ বাবে আৰ্টিকেল 226। নেক্সট প্ৰশ্নটো হ'ল, ইকুৱালিটি অফ অপৰচুনিটি ইন মেটাৰ্ছ অফ পাব্লিক এমপ্লয়মেণ্ট ইজ আণ্ডাৰ হুইচ আৰ্টিকেল? চৰকাৰী নিয়োগৰ ক্ষেত্ৰত সুযোগৰ সমতা কোনটো আৰ্টিকেলত মেনশ্যন আছে? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, আৰ্টিকেল 16। নেক্সট প্ৰশ্নটো হ'ল,
Which article prohibits discrimination on grounds of religion, race, caste, sex or birth? ধর্ম, জাতি, বর্ণ, লিঙ্গ বা জন্মৰ ভিত্তিত বৈষম্যৰ কোনটো অনুচ্ছেদে নিষিদ্ধ কৰিছে? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আৰ্টিকেল 15। নেক্সট প্ৰশ্নটো হ'ল which fundamental rights cannot be suspended even during emergency? জৰুৰীকালীন অৱস্থাত কোনবোৰ মৌলিক অধিকাৰ স্থগিত কৰিব নোৱাৰি? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি আৰ্টিকেল 20 and 21। বন্ধুসকল লগতে মনত ৰাখিব 1978ৰ আগতে ফাণ্ডামেণ্টেল ৰাইট গোটেইখিনি চৰকাৰে ইচ্ছা কৰিলে ভংগ কৰিব পাৰিছিলে, কিন্তু 44th এমেণ্ডমেণ্টৰ পিছত আৰ্টিকেল 20 আৰু 21 এই দুটা ইমাৰ্জেঞ্চিৰ সময়তো ভংগ কৰিব নোৱাৰিব বুলি এমেণ্ডমেণ্ট কৰিছিলে। নেক্সট প্ৰশ্নটো হ'ল দ্য আৰ্টিকেল ডেট ডিফাইন্স দ্য টাৰ্ম ষ্টেট ফৰ পাৰ্ট 3 ইজ। মৌলিক অধিকাৰৰ বাবে ষ্টেট শব্দটোৰ সংজ্ঞা কোনটো অনুচ্ছেদত উল্লেখ কৰিছে? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আৰ্টিকেল 12। প্ৰশ্নটো হ'ল ফ্ৰীডম টু মেনেজ ৰিলিজিয়াছ এফেয়াৰ্ছ ইজ প্ৰভাইডেড বাই। ধৰ্মীয় কাম কাজ পৰিচালনা কৰাৰ স্বাধীনতা কোন আৰ্টিকেলে প্ৰদান কৰে? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আৰ্টিকেল 26। নেক্সট প্ৰশ্নটো হ'ল which article allows minorities to establish and administer educational institution? কোনটো অনুচ্ছেদে সংখ্যালঘুসকলক শিক্ষা অনুষ্ঠান স্থাপন আৰু পৰিচালনা কৰাৰ অধিকাৰ দিয়ে? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আৰ্টিকেল 30। নেক্সট প্ৰশ্নটো হ'ল এবলিশ্যন অফ টাইটেলছ এক্সেপ্ট মিলিটাৰী এণ্ড একাডেমিক্স ইজ মেনশ্যন ইন। বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আৰ্টিকেল 18। বন্ধুসকল লগতে মনত ৰাখিব টাইটেল যেনেকুৱা ডক্টৰ বা কৰ্ণেল এনেকুৱা টাইটেল লগোৱাটো এলাও আছে, কিন্তু ৰায় বাহাদুৰ, মহাৰাজা এনেকুৱা ধৰণৰ টাইটেল দিব নোৱাৰিব। হুইচ ৰিট লিটাৰেলি মিনছ টু হেভ দ্য বডি। কোনটো ৰিটৰ অৰ্থ হ'ল শৰীৰটো হাজিৰ কৰা? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হেবাছ কৰ্পাছ। বন্ধুসকল লগতে মনত ৰাখিব আৰ্টিকেল 32ৰ অধীনত সুপ্ৰিম কোৰ্টে ৰিট জাৰি কৰিব পাৰিব আৰু আৰ্টিকেল 226ৰ অধীনত হাইকোৰ্টে ৰিট জাৰি কৰিব পাৰিব। আৰু লগতে মনত ৰাখিব সংবিধানত 5টা ৰিটৰ বিষয়ে উল্লেখ কৰা আছে। প্ৰথমটো হ'ল হেবাছ কৰ্পাছ। ইয়াৰ অৰ্থ হ'ল টু হেভ দ্য বডি, অৰ্থাৎ শৰীৰটো হাজিৰ কৰা। আৰু এই ৰিটটো ইছ্যু কৰা হয় যেতিয়া পুলিচে ইলিগেলি এজন মানুহক আটক কৰি ৰাখে। নেক্সট ৰিটটো হ'ল মান্দামাছ। মান্দামাছৰ অৰ্থ হ'ল উইক কামাণ্ড। আৰু এই ৰিটটো তেতিয়া জাৰি কৰা হয় যেতিয়া এজন চৰকাৰী বিষয়া তেওঁৰ ডিউটি পালন নকৰে। আৰু 3 নম্বৰ ৰিটটো হ'ল প্ৰহিবিশ্যন। ইয়াৰ অৰ্থ হ'ল টু ফৰবিড, অৰ্থাৎ নিষিদ্ধ কৰা। আৰু এই ৰিটটো তেতিয়া জাৰি কৰা হয় যেতিয়া কোনো নিম্ন আদালতে ক্ষমতাৰ বাহিৰত ৰায় প্ৰদান কৰে। আৰু নেক্সট ৰিটটো হ'ল চেচিঅ'ৰেৰি আৰু ইয়াৰ মিনিংটো হ'ল টু বি চাৰ্টিফাইড, অৰ্থাৎ নিশ্চিত কৰা। আৰু এই ৰিটটো নিম্ন আদালতৰ কোনো আদেশ বাতিল কৰিবলৈ বা গোচৰটো নিজৰ ওচৰত ল'বলৈ এই ৰিটটো হায়াৰ কোৰ্টে লোৱাৰ কোৰ্টৰ ওপৰত ব্যৱহাৰ কৰে। আৰু 5 নম্বৰ ৰিটটো হ'ল কুৱ ৱাৰাণ্টো। ইয়াৰ মিনিং হ'ল বাই হোৱাট অথৰিটি। আৰু এই ৰিটটো ন্যায়ালয়ে কোনো ব্যক্তিয়ে কেনেকৈ চৰকাৰী পদত অধিষ্ঠিত হ'ল, সেইটো লিগেল ন ইলিগেল সেইটো পৰীক্ষা কৰিবলৈ এই ৰিটটো জাৰি কৰে। নেক্সট প্ৰশ্নটো হ'ল হুইচ অফ দ্য ফলোয়িং ৰাইটছ ইজ এভেইলেবল ইভেন টু এনিমি এলিয়েন্স। তলৰ কোনটো অধিকাৰ শত্ৰু দেশৰ লোকৰ বাবে উপলব্ধ? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আৰ্টিকেল 21। আৰু বাকী যিবোৰ আৰ্টিকেল আছে এইবোৰ অনলি দেশৰ নাগৰিকেহে উপভোগ কৰিব পাৰে। বন্ধুসকল এইখিনি আছিলে আজিৰ ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব